নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমত আলোচনা কৰিম য'ত কোনো ফিজ দিব কোনো কনচালটেন্সি নোযোৱাকৈ ঘৰ থাকে আৰামছে এপ্লাই কৰিব পাৰিব সময় নষ্ট নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক এনেকৈ ৱেবছাইটটো আহি যাব য'ৰ পৰা মই সদায় আপোনালোক চাকৰিৰ পৰা আপডেট দি থাকোঁ আৰু আপোনালোক নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু এপ্লাই কৰিব পাৰিব আজি ৰিলায়েন্স জিঅ'ৰ ভেকেন্সি প্ৰায়ভাগ ডিষ্ট্ৰিক্টৰ ভেকেন্সি আছে নলবাৰী যোৰহাট গুৱাহাটী তো সম্পূৰ্ণ ভিডিঅ'টো চাওক তেতিয়াহে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব আৰু জানুৱাৰী মাহৰ যদি আপডেটখিনি লাগে জবৰ তেতিয়াহ'লে এইটো ভিডিঅ' চাব পাৰে পেপচি কোম্পানীৰ ভেকেন্সি আছে বহুত ইম্পৰ্টেণ্ট ভিডিঅ' ফুড কোম্পানীৰ ভেকেন্সি চলি আছে যদি ইণ্টাৰেষ্টেড চাব পাৰে আমি সময় নষ্ট নকৰি আজি যোনবোৰ আপডেট আহিছে ৰিলায়েন্স জিঅ'ৰ কোম্পানীৰ ভেকেন্সি ৰিলায়েন্স কোম্পানী জিঅ' কোম্পানী আপোনালোকৰ ভেকেন্সি প্ৰায় 500 প্লাছ ভেকেন্সি 18,000 পৰা চেলাৰী ষ্টাৰ্ট হ'ব 50,000লৈ থাকিব অসমৰ বিভিন্ন জিলাৰ পৰা চাকৰি মুকলি কৰা হৈছে অনলাইন যোগে আবেদন কৰিব লাগিব মই আপোনালোকৰ প্ৰচিডিউৰটো দেখাই দিম কেনেদৰে অনলাইন এপ্লাই কৰিব পাৰিব সেইটো কাৰণে ভিডিঅ'টো সম্পূৰ্ণ চাওক যেতিয়া নিজেও কৰিব পাৰিব কমেণ্ট কৰি থাকিব নালাগে যে এটা কেনেদৰে এপ্লাই কৰিম সো এইটো মই দেখাই দিম আপোনাক সম্পূৰ্ণ যদি ভিডিঅ'টো চাই কোনোবা এটা পইণ্টত থাকিব এপ্লাই কেনেকুৱা কৰে প্ৰচিডিউৰটো সো তেতিয়া আপোনাক বুজি পাব ফ্ৰেছাৰ্ছো পাৰিব এক্সপিৰিয়েঞ্চো পাৰিব আৰু ৰিলায়েন্স জিঅ'ৰ বিষয়ে লেখা আছে যদি চাব মন চাব পাৰে কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে কম দামত তেতিয়াহ'লে মেইল কৰিব পাৰে আমি খালি জব কনচালটেন্সিৰ ভেকেন্সিবোৰ এইটো চেনেল বা এইটো ৱেবছাইটত আপডেট দিয়া নহয় যিহেতু আমি চেষ্টা কৰোঁ যাতে কেণ্ডিডেটৰ 1 টকাও নাযায় এটা জব এপ্লাই কৰাতে আৰু ফ্ৰীতে যাতে জব পায় বহুত কেণ্ডিডেট জব পায়ো আছে এনেদৰে চ' এনেকুৱা ভাল লাগে সেইটো কাৰণে আমি জব কনচালটেন্সিৰ ভেকেন্সি এইটো চেনেলত নিদিওঁ সো পোষ্টকেইটাৰ নাম মই কৈ দিছোঁ যোনকেইটা আপোনালোকৰ জিঅ' ৰিলায়েন্স জিঅ' কোম্পানীৰ পৰা আহিছে চেলছ আৰু ডিষ্ট্ৰিবিউশ্যনৰ কাৰণে ভেকেন্সি আছে বিজনেছ অপাৰেশ্যনৰ ভেকেন্সি আছে কাষ্টমাৰ ছাৰ্ভিচ টেলিকলাৰৰ ভেকেন্সি আছে কৰ্পৰেট এফেয়াৰৰ ভেকেন্সি আছে 10+2 গ্ৰেজুৱেশ্যন লেভেলৰ চাকৰি আছে ফ্ৰেছাৰ্ছক এক্সপিৰিয়েঞ্চক চবে পাৰিব লোকেশ্যন কেইটা মই যদি কথা ক'বলৈ যাওঁ মই আপোনাক দেখাই দিম কোনকেইটা লোকেশ্যনৰ চাকৰি খালী আছে খালি সম্পূৰ্ণ ভিডিঅ'টো চাওক ভেৰিয়াছ ডিষ্ট্ৰিক্ট অফ আছাম মানে প্ৰায়ভাগ বিভিন্ন জিলাৰ চাকৰি আপোনালোকৰ এইটো ভিডিঅ'ত পাই যাব ৰিলায়েন্স গোটেইকেইটা ৰিলায়েন্স জিঅ'ৰ ভেকেন্সি চ' এবাৰ ৰিলায়েন্স জিঅ'ৰ যদি পঢ়িব খোজে পঢ়িব পাৰে জবৰ আপোনালোকৰ ৰেছপনচিবিলিটিজ কি হ'ব পাৰে ডাইৰেক্ট কাষ্টমাৰৰ সৈতে ডিল কৰিব লাগিব থ্ৰু ইভেণ্টছ অনবৰ্ডিং কাষ্টমাৰৰ ৰিটেইল যোনবোৰ আউটলেটত আহিব আপোনালোকৰ ৰিলায়েন্স জিঅ'ৰ আপোনালোকক বুজাই দিব লাগিব কাষ্টমাৰক যে এইটোৰ প্ৰডাক্ট কি কামত আহে চিমখন কেনেদৰে আপোনালোকে আপগ্ৰেড কৰিব সেইবোৰ গোটেইখিনি বুজাই দিব লাগিব সেইবোৰ চিন্তা কৰিব নালাগে যেতিয়া মোৰ ট্ৰেইনিং হয় সেইবোৰ গোটেইখিনি শিকাই দিয়া হ'ব আৰু হোম ফুলফিলমেণ্ট অফ জিঅ' চিম ঘৰত যায়ও জিঅ' চিম আপোনালোকৰ যোনবোৰ আপোনালোকৰ ভাল কাষ্টমাৰ সিহঁতক জিঅ' চিমখিনি ঘৰত যাই দিব লাগিব চ' ৰিয়েল টাইম সলিউশ্যন কৰিব লাগিব কাষ্টমাৰ কিবা যদি দিগদাৰী পাইছে বা কিবা যদি কুৱেৰিজ পাই যায় গোটেইখিনি আপোনালোকৰ কুৱেৰিজখিনি সলভ কৰিব লাগিব চ' এইখিনি গোটেইখিনি ট্ৰেইনিঙত শিকাই দিয়া হ'ব বাৰু চিন্তা কৰিব লগা দৰকাৰ নাই চ' এইখিনি পঢ়ি ল'ব পাৰে গোটেইখিনি দিয়াই আছে কাষ্টমাৰৰ লগত ভাল এটা সম্বন্ধ গঢ়ি উঠিব লাগিব থ্ৰু কলছ বা ছাৰ্ভিচৰ সৈতে চ' এইখিনি পঢ়ি ল'ব পাৰে ভালদৰে গোটেইখিনি দিয়া আছে এইবোৰ ইণ্টাৰভিউত সুধিব পাৰে সেইটো কাৰণে বহুত ইম্পৰ্টেণ্ট পইণ্ট এইকেইটা সেইটো কাৰণে যদি ইণ্টাৰভিউত মাতা হয় পিছলৈ এইকেইটা পইণ্ট পঢ়ি যাব স্কিল আৰু কম্পিটেন্সি কথা ক'বলৈ যাওঁ তেতিয়াহ'লে আপোনালোকৰ গুড কমিউনিকেশ্যন স্কিল ইন লোকেল লেংগুৱেজ মানে অসমীয়া লেংগুৱেজ জানিব লাগিব তেতিয়াহে এইটো চাকৰি এপ্লাই কৰিব পাৰিব গুড ইণ্টাৰপাৰ্চন আৰু চেলছ স্কিলটো ভাল হ'ব লাগিব এবিলিটি টু আণ্ডাৰষ্টেণ্ড প্ৰডাক্ট আৰু ছাৰ্ভিচ যোনবোৰ জিঅ' ৰিলায়েন্স জিঅ'ৰ চিম আহে বা ব্ৰডবেণ্ড আহে যোনবোৰ আপোনালোকৰ ৱাইফাই আহে সেইবোৰ গোটেইখিনি প্ৰডাক্ট আৰু ছাৰ্ভিচ ভালদৰে আপুনি জানিব লাগিব ইণ্টাৰভিউত আপোনালোকৰ এইবোৰ অলপমান সুধিব পাৰে গ'ল আৰু ৰিজাল্ট অৰিয়েণ্টেড হ'ব লাগিব বেছিক কম্পিউটাৰ নলেজ মানে এক্সেল হওক ৱৰ্ড হওক এইবোৰ ভালদৰে জানিব লাগিব অলপমান বেছিকটো জানিলে হ'ব ৰিডিং আৰু ৰাইটিংখিনি জানিব লাগিব প্ৰব্লেম ছলভিং স্কিল কাষ্টমাৰে কিবা যদি কুৱেৰিজ বা প্ৰব্লেম লৈ আহে আপোনালোকৰ অফিচত তেতিয়াহ'লে সেইবোৰ গোটেইখিনি ছলভ কৰিবলৈ ইচ্ছুক হ'ব লাগিব কাষ্টমাৰ ফ'কাছ হ'ব লাগিব টেকনিকেল অৰিয়েণ্টেশ্যন হ'ব লাগিব এটেনশ্যন টু ডিটেইলছবোৰ এটেনশ্যন দিব লাগিব ছাৰ্ভিচ মাইণ্ডছেট হ'ব লাগিব চ' এতিয়া কেনেদৰে এপ্লাই কৰিব তলত লিংক দিয়া থাকিব আপোনালোকৰ এপ্লাই লিংক ইয়াতে ক্লিক কৰিলে এপ্লাই কৰিব পাৰিব মই আপোনালোকক গোটেইখিনি যদি ভিডিঅ'টা চাই কেনেদৰে এপ্লাই কৰিছে মই এইটো দেখাই দিম মই নিজে এপ্লাই কৰি চাইছিলোঁ বহুত দিন আগতে সেনেদৰে আপোনালোকক মই এপ্লাই কৰি দেখাই দিম বাৰু এনেকুৱা আমি ৱেবছাইটটোত আহি গ'লোঁ এইটো ৱেবছাইট হয় ৰিলায়েন্স জিঅ'ৰ এটা অল ইণ্ডিয়া ভেকেন্সি আছে মই দেখাই দিছোঁ অসমৰ কেনেদৰে এপ্লাই কৰিব এতিয়া আপোনালোকৰ
তিনিটা ডট আছিল যে এই তিনিটা ডটত ক্লিক কৰি দিব মই দেখাই দি আছোঁ আপোনালোকক ভালদৰে খালি ভিডিঅ'টো অলপমান ধৈৰ্য ধৰি থাকক এই তিনিটা যে ডট আছে এই তিনিটা ডটত ক্লিক কৰি দিব মই ক্লিক কৰিলোঁ তাৰপিছত এনেকৈ আপোনালোকৰ আহি যাব কিৱৰ্ড সিলেক্ট ফাংচন লোকেশ্যনত মই আপোনালোকৰ দেখাই দিম মই ধৰক গুৱাহাটী এপ্লাই কৰিব খোজো গুৱাহাটী দি দিওঁ গুৱাহাটীৰ কি ভেকেন্সি আছে মই গম পাই যাম গুৱাহাটী মই লিখিলোঁ এটা আপোনালোকে চাব পাৰে গুৱাহাটী মোৰ লেখা হৈ গৈছে গুৱাহাটীৰ ভেকেন্সি কেনেকৈ আছে মই চাম এতিয়া সাৰ্চ কৰি দিম সাৰ্চ কৰিলে আপোনালোকৰ বিভিন্ন গুৱাহাটীৰ ভেকেন্সি আহি যাব যেনেকৈ সেলছ আৰু ডিস্ট্ৰিবিউশনৰ 6টা ভেকেন্সি কাস্টমাৰ সাৰ্ভিসৰ 5টা আছে ফ্ৰিল্যান্সাৰৰ 3টা ইঞ্জিনিয়াৰিং আৰু টেকনলজিৰ 2টা আছে মই ধৰক আপোনালোকৰ সেলছ আৰু ডিস্ট্ৰিবিউশনটা মই চাই লম এটা আপোনালোকৰ আহি যাব বিভিন্ন ধৰণৰ চাকৰি যোনবোৰ মুকলি হৈছে ৰিলায়েন্স জিঅ'ৰ পৰা সো এইটো ডিসেম্বৰ 19 তে আপোনালোকৰ কোম্পানীৰ পৰা পোষ্ট কৰা হৈছে কোনো এতিয়ালৈ এপ্লাই কৰা নাই এটা সো ভেকেন্সিটো ফিল আপ হোৱা নাই মই আপোনালোকক দেখাই দি আছোঁ মই এইটো এপ্লাই কৰি দেখাই দি আছোঁ আপোনালোকৰ সেলছ অফিচাৰৰ ভেকেন্সি এইটো আপোনালোকৰ গড়চুকৰ পৰা মুকলি হৈছে সো টোটেল গতিখিনি তলত দিয়া আছে গড়চুকত পোষ্টিং হ'ব সো মেনেজ কৰিব লাগিব কাস্টমাৰ ৰিলেশনশ্বিপ এস্কেলেশন গতিখিনি চাব লাগিব গতিখিনি পঢ়ি ল'ব এইবোৰ আপোনালোকৰ গ্ৰেজুৱেশ্যন বিচৰা হৈছে 2 to 5 ইয়াৰ্ছৰ এটা অভিজ্ঞতা বিচৰা হৈছে সব চাকৰিতে আপোনাৰ গ্ৰেজুৱেশ্যনটো নালাগে মই আপোনালোকক দেখাই দিম কোনবোৰ চাকৰিত আপোনালোকৰ হেও পাৰিব 12 পাছ হৈ পাৰিব এটা বিভিন্ন চাই ল'ব পাৰিব আপোনালোকৰ ধৰক মই এইটো চাব খোজো সেলছ স্পেশালিষ্ট এইটো চাই অলপমান আপোনালোকৰ এইটো নালাগে এইটোত আপোনালোকৰ 12 পাছ হ'লে হ'ল বেছি কোৱালিফিকেশ্যন নালাগে মই আপোনালোকৰ দেখাই দি আছোঁ কোনটো চাকৰিৰ কাৰণে ফ্ৰেছাৰ্ছৰ এপ্লাই কৰিব পাৰিব চাকৰিটোৰ আপোনালোকৰ নাম হ'ল আপোনালোকৰ জিঅ' ডিজিটেল সেলছ স্পেশালিষ্ট JCGT সো এটা পঢ়ি ল'ব আপোনালোকৰ 4 ডিসেম্বৰতে মুকলি হৈছে পোষ্টটো এতিয়ালৈ ফিল আপ হোৱা নাই সো আপুনি যদি ভালদৰে ইন্টাৰভিউ দিয়ে ভালদৰে যদি এপ্লাই কৰে নিশ্চয় চাকৰিটো পাব গুৱাহাটী লোকেশ্যনৰ ভেকেন্সি গড়চুকৰ নিউ কাস্টমাৰ একুইজিশ্যন কৰিব লাগিব স্মাৰ্ট সিম MNP জিঅ' ফোন ৰেভিনিউ গ্ৰোথ কৰাত হেল্প কৰিব লাগিব সো কিন্তু পঢ়ি ল'ব আপোনালোকৰ 12 পাছ হ'লে হ'ল বেছি কোৱালিফিকেশ্যন নালাগে ফ্ৰেছাৰ্ছক এক্সপেৰিয়েন্সক সবে পাৰিব এটা চাকৰিৰ কাৰণে এলিজিবল সবে হয় এটা চাকৰিৰ কাৰণে খালি 12 পাছ হ'লে হ'ল ফ্ৰেছাৰ্ছক 0 মানে ফ্ৰেছাৰ্ছ আৰু 3 বছৰ ভিতৰত যদি অভিজ্ঞতা আছে প্ৰেফাৰেন্স এটা দিয়া হ'ব সো কিন্তু পঢ়ি ল'ব পঢ়ি লৈ তলত আপোনালোকৰ এপ্লাই লিংক থাকিব মই এপ্লাই কৰি বাৰু দেখাই দিম চিন্তা কৰিব নালাগে মই আপোনালোকক বুজাই দিম কোনটো লোকেশ্যন কি ভেকেন্সি আছে এপ্লাই আৰু ক্লিক কৰিলে এপ্লাই কৰি দিব পাৰিব আপোনালোকক বেলেগ বেলেগ লোকেশ্যন কিটা মই দেখাই দি আছোঁ সময় নষ্ট নকৰি এতিয়া মই 3টা ডনত আৰু এবাৰ ক্লিক কৰি দিলোঁ গুৱাহাটী হৈ আছে মই ধৰক বহুত আমাৰ সাবস্ক্ৰাইবাৰ নলবাৰীৰ আছে মই বহুত কমেন্ট কৰি থাকে নলবাৰী মই দেখাই দি আছোঁ নলবাৰী মই ক্লিক কৰিলোঁ এতে চাই ল'ব পাৰিছে আপোনালোকৰ স্ক্ৰিনত নলবাৰীবোৰ আহি গৈছে সাৰ্চ কৰি দিম এটা মোৰ নলবাৰী ভেকেন্সি সেলছ আৰু ডিস্ট্ৰিবিউশন 2টা আছে মই দেখাই দি আছোঁ 2টা আপোনালোকৰ আছে সেলছ আৰু ডিস্ট্ৰিবিউশনৰ এটা আছে হোম সেলছ অফিচাৰ আৰু এটা আছে মোবিলিটি সেলছ লিড এটা আছে 2 জানুৱাৰী এটা আছে 12 ডিসেম্বৰ মই আপোনালোকক মোবিলিটিটো দেখাই দিছোঁ এটা আপুনি চাব পাৰে নলবাৰী ভেকেন্সি নলবাৰী যোনবোৰ কেণ্ডিডেট আছে সব এটা লাইক কৰি দিয়ক এৰ অলপ অভিজ্ঞতা বিচাৰিছে মই বেলেগটো দেখাই দিম বহুত অভিজ্ঞতা যেটো নাথাকে মই আপোনালোকৰ এইটো দেখাই দি আছোঁ আৰু এটা আছে নলবাৰী ভেকেন্সি অফিচাৰৰ ভেকেন্সি হোম সেলছ অফিচাৰ এটা ভেকেন্সি নলবাৰী হয় সো এইটোৰ কাৰণে 10 পাছ 12 মানে 12 পাছ হয় এইটো চাকৰি বা ডিপ্লোমা হ'লে পাৰিব খালি 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানত কাম কৰা অভিজ্ঞতা হ'লে চলি যাব তলত এপ্লাই লিংক দি আছে এপ্লাই কৰি দিব হেনেদৰে বহুতটা লোকেশ্যনৰ চাকৰি আছে এটা আপোনালোকৰ খালি নিজৰ ডিস্ট্ৰিক্টখন সাৰ্চ কৰি দিব মই দেখাই দি আছোঁ এটা মই ধৰক নলবাৰী দেখালো গুৱাহাটী দেখালো মই জৰহাট দেখাই দি আছোঁ বহুতে জৰহাট আপাৰ আসামৰ পৰা কমেন্ট কৰি থাকে মই দেখাই দি আছোঁ জৰহাট মই লিখি দিলোঁ এটা আপোনালোকে চাব পাৰিছে স্ক্ৰিনত জৰহাট বুলি আহি গ'ল সাৰ্চ কৰি দিম জৰহাটৰ ভেকেন্সি আহি যাব সো এটা আহি গ'ল কাস্টমাৰ সাৰ্ভিসৰ এটা আছে আৰু ফ্ৰিল্যান্সাৰৰ আছে এটা এটা জৰহাটৰ আপোনালোকৰ ভেকেন্সি সাৰ্ভিস ইনচাৰ্জৰ কিবা ভেকেন্সি তলত মই যাম তলত জৰহাট বুলি লেখা আছে গ্ৰেজুৱেশ্যন সায়েন্স ষ্ট্ৰীমৰ হ'ব লাগিব কেনেদৰে এটা এপ্লাই কৰিব এপ্লাই নাও ক্লিক কৰি এপ্লাই কৰি দিলা হয় মই দেখাই দিম বাৰু আপোনালোকৰ আহি গ'ল প্ৰথমতে লগইন কৰিব লাগিব লগইন কৰি পেলাই আপোনালোকৰ লগইন হৈ যাব যদি ৰেজিষ্টাৰ কাৰণে ৰেজিষ্টাৰ কৰি ল'ব লগইন কৰিলে মই লগইন কৰি ল'লোঁ মই আগতে ৰেজিষ্টাৰ কৰা আছিল যিহেতু এটা আপোনালোক ইনফৰমেশ্যনবোৰ দি দিব যোনবোৰ কোৱালিফিকেশ্যন নেম এইবোৰ দিব লাগিব তাৰপিছত আপোনালোকৰ পিন কোড এইবোৰ গোটেইখিনি দি দিব এড্ৰেছ প্ৰুফ তাৰপিছত নেক্সট কৰি গ'লে হ'ল যদি ৰেজিষ্টাৰ কৰিছে প্ৰব্লেম নাই আপোনালোকৰ ডাইৰেক্ট নেক্সট কৰি গ'লে হ'ল তাৰপিছত আপোনালোকৰ বায়োডাটাখন আপলোড দিব গোটেইখিনি আপোনালোক দিব লাগিব ডিটেইলছ
গোটেইখিনি আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন কোনটো ইউনিভাৰ্চিটিৰ পৰা পাছ কৰিছে কোনটো ইয়াৰ পাছ কৰিছে এনেকুৱা নেক্সট দি গ'লে হ'ল যদি ৰেজিষ্টাৰ কৰিছে টেনশ্যন নাই যদি ৰেজিষ্টাৰ কৰা নাই ৰেজিষ্টাৰ কৰি ল'ব এনেকুৱা আহি যাব গোটেইখিনি যদি এক্সপিৰিয়েঞ্চ আছে এইবোৰ ফিল আপ কৰিবলৈ আহিব যদি মেণ্ডেটৰী নহয় এটা লিখা আছে এক্সপিৰিয়েঞ্চ কেণ্ডিডেটে এপ্লাই কৰিলে এইটো ফিল আপ কৰিব লাগে এয়া মোৰ ছাবমিট হৈয়ে গ'ল আপোনালোকে এনেকৈ ছাবমিট কৰি এপ্লাই কৰিব পাৰিব ৰিলায়েন্স জবত চাকৰি চ' ফ্ৰেণ্ড আজিলৈ ইমানে যদি ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক কৰি দিব কিবা যদি বুজি পোৱা নাই কমেণ্ট ছেকশ্যনত সুধিব আমাৰ হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰা নাই কৰি থ'ব তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে আগলৈ ভিডিঅ'বোৰ চাই থাকিব আৰু আগলৈ কি জব বিচাৰি আছে এইটো মোক কমেণ্ট কৰি দিব নাপাহৰিব আজিলৈ মানে